কাৰণ ৰাইজৰ যথেষ্ট কাম কৰিছে, ৰাইজে আশীৰ্বাদ দিওঁকৈ আছে। ৰাইজে 26ত আশীৰ্বাদ দিব। যোৱাকালি বিহাৰৰ ৰিজাল্ট আপোনালোকে দেখা পাইছে, হয়নে? মানুহে ভাবাই নাছিল ইমান ভাল ৰিজাল্ট হৈছে। কিয়? কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে যি প্ৰতিশ্ৰুতি দিয়ে আখৰে আখৰে পালন কৰে, সাধাৰণ ৰাইজৰ কাম কৰে, সবকা সাথ সবকা বিকাশ নীতিৰে সকলোৰে কাম কৰে, সকলোৰে বিশ্বাসত ৰাখি কাম কৰে। সেইকাৰণে বিহাৰত দেখিছে সকলোৱে ভাৰতীয় জনতা পাৰ্টীক NDAক ছাপোৰ্ট দিছে। অসমতো একেটাই আছে। অসমতো ৰাইজে ভাবাতকৈ বেছি আমাৰ ৰিজাল্ট ভাল হ'ব, কিয়নো সমগ্ৰ অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ কৰাৰ কাৰণে ৰেডি হৈ আছে। 26ত সিটৰ সংখ্যাটো মই কোৱাটো ঠিক নহয়, সিটৰ সংখ্যাটো ৰাইজে ঠিক কৰিব। মাত্ৰ আপোনালোকে জানক যে ৰাইজে ভাৰতীয় জনতা পাৰ্টীক মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ দিয়াৰ কাৰণে, আমাৰ সকলোকে আশীৰ্বাদ দিয়াৰ কাৰণে, বিজেপি তৃতীয়বাৰৰ কাৰণে অসমত চৰকাৰ কৰাৰ কাৰণে ৰাইজ আশীৰ্বাদ দিয়াৰ কাৰণে প্ৰস্তুত আছে। অসমতো বিৰোধী নাই, আপোনালোকে চাওক, অসমত বিৰোধী নাই। কাৰণ কিয় বিৰোধী এইকাৰণে নাই বুলি কৈছোঁ যে আমি অহংকাৰ কৰা নাই, ৰাইজৰ আশীৰ্বাদ চাই আমি কৈছোঁ বিৰোধী নাই। কাৰণ সমগ্ৰ ৰাইজ বিজেপিৰ লগত আছে। কাৰণ আগৰ চৰকাৰবিলাকে, ইয়াত কংগ্ৰেছ চৰকাৰ আছিল, আগৰ চৰকাৰবিলাকে, কংগ্ৰেছ চৰকাৰবিলাকে ইয়াত আকৌ সূতা কম্বলৰ ৰাজনীতি কৰাৰ বাহিৰে একো কৰা নাছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চাওক, বৰাক আগতে কি আছিল, বৰাক ভেলী এতিয়া কি হ'ল। বৰাকৰ ৰাস্তা ঘাট চাওক, বৰাকত এখনৰ পিছত এখন অভাৰব্ৰিজ চাওক, ফ্লাইঅভাৰ চাওক, চাৰিওফালৰ পৰা উন্নতি হৈছে। সাধাৰণ মানুহক বেংকত লৈ যোৱাৰ পৰা, সাধাৰণ মানুহক গেছ দিয়াৰ পৰা, সাধাৰণ মানুহক অটল অমৃত যোজনা আঁচনি দিয়াৰ পৰা, সাধাৰণ মানুহক আয়ুষ্মান ভাৰত দিয়াৰ পৰা, মেডিকেল কলেজ অনালৈকে, ইঞ্জিনিয়াৰিং কলেজ অনালৈকে, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখনৰ পিছত এখন দলং অনালৈকে, এইমছ অনালৈকে, আমাৰ জাগিৰোডত আমাৰ ছেমি কণ্ডাক্টৰ অনালৈকে, সকলো দিশতে অসমত ইমান উন্নয়ন হৈছে। এই একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ কাৰণে হৈছে, মাননীয় নৰেন্দ্ৰ মোদীৰ কাৰণে হৈছে, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে হৈছে। এইবিলাক পৰিৱৰ্তন ৰাইজে দেখিছে। অতি কম দিনৰ ভিতৰতে চকুৰ আগত কেনেকুৱা পৰিৱৰ্তন হৈছে। তাৰোপৰি চাকৰিৰ কথাটো নকওঁ, স্বচ্ছতা ভাৱেৰে চাকৰি নিয়োগ হৈছে, নিযুত মইনা আঁচনি আহিছে, আজি CM ত্ৰিপুলে আহি আছে, মহিলা উদ্যমিতা আহি আছে, পাইছে। এই আটাইবিলাক দিশত পাইছে। সেইকাৰণে ৰাইজে দেখিছে যে সকলো দিশত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে ৰাইজক হাতত হাত ধৰি